रगम सिद्धुरा तालम एक तालम
পূর্ণ কৃষ্ণ ভগবন্ত আমি বহুদেব দৈবকের মতো আমার আমার প্রতি পদতে জীবর ভাবে সিদ্ধ হয়ে আমার ঐশ্বরিক স্বরূপ তথাপি তথাপি মানব রূপে মানব কার্য আমি করিছো গোকুল বৃন্দাবনৰ লালিত্য মাধুৰ্য আৰু ভাবকতাৰ ৰসে ভৰা প্ৰেম ভক্তিৰ ক্ষেত্ৰৰ পৰা বাহিৰ হৈ বৰ্তমানৰ হস্তিনাৰ ৰাজনীতি আৰু কৰ্মযোগৰ ক্ষেত্ৰত মই কৰিছো পদাৰ্পণ সময়ৰ আহ্বানত মূৰলৈ ঠাইত সুদৰ্শন চক্ৰ মই কৰিম ধাৰণ আনহাতে আমার প্রিয় পাণ্ডবগণে অকালতে পিতৃহারা হয়ে হস্তিনাত কটাইছে অনাকাঙ্ক্ষিত জীবন কুরু কুমার দুর্যোধনৰ দুষ্ট বুদ্ধি আৰু হিংসাৰ কবল পিতৃ প্ৰদত্ত আপোন ৰাজ্যতে পৰাধীন আজি পঞ্চ পাণ্ডৱ অবশ্যে পাণ্ডৱ হব গুৰুমুখী অনতি পলমে আৰু তাৰ পৰাই আৰম্ভ হব পাণ্ডৱৰ ভৱিষ্যত ভাগ্যলিপি তৃতীয় পাণ্ডৱ অৰ্জুন হব শ্ৰেষ্ঠ ধনুৰ্ধৰ প্ৰতিষ্ঠা হব পৃথিৱীত পাণ্ডৱ বংশৰ প্ৰতিষ্ঠা হব পৃথিৱীত সত্য ধৰ্ম কাৰণ ধৰ্ম ৰক্ষাৰ্থে ধৰিত্ৰীৰ বুকুত শ্ৰীকৃষ্ণ ৰূপে আমাৰ পূৰ্ণ অৱতাৰ কৃষ্ণয় বাসুদেবায় হরয়ে পরমানে প্রণতু ক্লেশনাশয় গোবিন্দায় নমঃ ব্রহ্মণ্য দেবায় ব্রহ্মণ্য সীতায় অনদি জগদীশায় গোবিন্দায় নমো নমঃ
রাম যমদগ্নির পুত্র রূপে বিষ্ণুর ষষ্ঠ অবতার রাম নামের পিতৃবাক্য পালি জননীর শিরা সেদ্ধে রঞ্জিত করি পরখুর মুখ জঘন্য মহাপাপময় করিল অর্জন। প্রদক্ষিণ করি পৃথিবীর 21 বার নিক্ষেত্র করি বসুন্ধরা ভার ক্ষমতারময় করিল স্থাপন। কিন্তু যুগর পরিবর্তন উদ্দেশ্য মোর লাহে লাহে শেষ হৈ আহিছে। ভাবিছো তার আগে ক্ষেত্র নিধনে জয়প্রাপ্ত সমুদায় ধান অসহ্য বিভূতি মই ৰাজ্যৰ ব্ৰাহ্মণ সকলৰ মাজত বিতৰণ কৰিব লাগিব।
তাৰ পাছতে যাম মই সৌ বনৰ মাজে যাওঁৰে বাঞ্ছিত কাৰ্য কৰোগৈ সাধন ভরদ্রাস নন্দনময় দ্রোণ গরু ও অগ্নিবেখর হেস যদিওবা মোর মাতৃৰ স্নেহ মমতা বঞ্চিত মোৰ অতিক্ৰম কৰিলো বহু কষ্টৰ মাজেৰে তথাপি পৰম মিত্ৰ মোৰ দ্ৰৌপদৰ সংগ লভি পাহৰি মৰ্ম বেদনা হৃদয়ৰ আনন্দেৰে কটালো কাল গুৰুৰ আশ্ৰমে লভিলো অগ্নিবন ব্ৰহ্মশিৰ যত মানে অস্ত ভয়ঙ্কর কিন্তু পুনৰ দুখৰ পাকচক্ৰত মই কৰিছো পদাপ্ৰণ দৰিদ্ৰ ব্ৰাহ্মণ মই নাই কোনো মোৰ উপাৰ্জনৰ ধন পুৰাবলৈ অসমৰ্থ হৈ পৰিছো ভাজ্যা পুত্ৰৰ সহিতে মোৰ সাংসাৰিক জীৱনৰ প্ৰয়োজন শুনিবলৈ পাইছো
যমদগ্নিৰ পুত্ৰ পৰশুৰামে নিজৰ সকলো ধন সম্পদ ব্ৰাহ্মণসকলক কৰিব প্ৰদান। যাওঁ মই ভাৰ্গৱ পৰশুৰামৰ পাশে দান ভিক্ষা কৰোগৈ গ্ৰহণ। যদিও মেৰিয়াই ৰাখিছো তথাপি কিন্তু মোৰ ধাৰণা শক্তি অতিকে প্ৰবল। বাইদেউ, আজি কিয় তেনে বাক্য আপুনি কৰিছে উচ্চাৰণ? অজানিতে মোৰ কিবা অপৰাধ হ'ল নেকি বাইদেউ? সৰ্বক্ষণে শোকাকুল আৰু অস্থিৰ ভাৱেৰে ম্ৰিয়মান হৈ থাকা যদি তুমি, নহয়নে সেয়া অন্যায় তোমাৰ সুকুমল পঞ্চপাণ্ডৱৰ প্ৰতি? মোৰ বোধেৰে সেয়াই তোমাৰ অন্যায়। বাইদেউ, অকালতে স্বামীক হেৰুৱাই বুকুত সামৰি যন্ত্ৰণাৰ প্ৰচণ্ড ধুমুহা, জীৱনৰ সোণালী উৎসৱ কিবা দৰে মই কৰিম উদযাপন।
পৰিধানৰ চেষ্টা যদিও কৰোঁ সঘনাই কৃত্ৰিম আনন্দৰ আভূষণ, তথাপি কিন্তু বাৰে বাৰে হুলকি পৰি কৰে যেন উপহাস। স্বামীহীনা নাৰী বিধৱা কন্তি বুলি মোক, বাইদেউ বিধৱা কন্তি বুলি মোক। ইমান বিহ বোলা নহবা কুন্তি, হেৰাই যোৱা অতীত সুঁৱৰি উজ্জ্বল বৰ্তমানক অৱহেলা নকৰিবা তুমি। বিহবলা মই নহওঁ বাইদেউ, কিন্তু অভাগিন মই হস্তিনাৰ কাৰেং তেজি স্বামীৰ সতে এদিন গৈছিলোঁ বনলৈ, কিন্তু উভতি আহিলোঁ স্বামী বিনে মোৰে ৰিক্ত দুহাত লৈ। বাইদেউ মোৰে ৰিক্ত দুহাত লৈ। ৰিক্ত নহয় কুন্তি, অতদিনে যি ৰত্নৰ অপেক্ষাত আছিল হস্তিনাপুৰ, সেই ৰত্নময় পঞ্চপাণ্ডৱক তপোবনৰ পৰা আনি হস্তিনাৰ ভৱনে তুমি কৰিলা স্থাপন। সেয়েহে পৰি হৰি দুচিন্তা মনৰ গঢ় দিয়া সোণালী ভৱিষ্যত পাণ্ডৱৰ। নিশ্চয় বাইদেউ, প্ৰাণৰো অধিক প্ৰিয় পঞ্চপুত্ৰ মোৰ। সেই কথা জানো হয়। বাৰু কুন্তি ব'লা, এবে কৰ্তব্যত হওঁ অগ্ৰসৰ। ব'লক বাইদেউ। সমস্ত রাজ্যধন অসহ্য বিভূতি ব্ৰাহ্মণ সকলৰ মাজত বিতৰণ কৰি দান কাৰ্য মই কৰিলোঁ সমাপ্ত। যাওঁ এবে মই বনযাত্ৰা হতো হওঁগৈ প্ৰস্তুত। তপোধন, হে তপোধন, ভদ্ৰাস নন্দন দূৰ্ণৰ প্ৰণাম কৰক গ্ৰহণ। তোমাৰ মংগল হওক, কিন্তু বুলি ৰৈ গ'ল কিয় দ্বিজবৰ? সেই হৰদাস নন্দন, তপোধন, তোমাৰ আগমনৰ উদ্দেশ্য আৰু অভিপ্ৰায় মই বুজিব পাৰিছোঁ। তপোধন, ইতিপূৰ্বেই মোৰ ৰাজ্যৰ সকলো ধন সম্পদ ব্ৰাহ্মণ সকলৰ মাজত বিতৰণ কৰি দান কাৰ্য মই কৰিলোঁ সমাপ্ত। তপোধন, আৰু দিদব এই বাহুবৰে যি মই ৰাজ্য জয় কৰিছিলোঁ, সেয়াও মহিষী কাশ্যপক মই কৰিলোঁ প্ৰদান। তপোধন, মাত্ৰ বাকী আছে মোৰেই শৰীৰটো আৰু অস্ত্ৰ শস্ত্ৰৰ বাদে তোমাক দান কৰিবলৈ মোৰ একোৱেই নাই। তপোধন, তেন্তে কৃপা কৰি আপুনি মোক অস্ত্ৰ শস্ত্ৰবোৰকে কৰক প্ৰদান, আৰু সেইবিলাকৰ প্ৰয়োগ আৰু প্ৰত্যাহাৰ বিদ্যাও মোক কৰক প্ৰদান। আজি খন্তে আপোনাক মই স্থান দিলোঁ মোৰ শিৰৰ ওপৰে গুৰুৰ স্থান। সেই হৰদাস নন্দন, তপোধন, তোমাৰ আচৰণত মই হৈছোঁ সন্তোষিত। তপোধন, আজি হন্তে তোমাক মই শিষ্যৰূপে কৰিলোঁ গ্ৰহণ। ব'লা তোমাক অস্ত্ৰ বিদ্যা কৰোগৈ গ্ৰহণ। বলক গুৰুদেৱ।
নিবারণ হেতু মাতৃ পাপে চলে হরে রাম হরি রাম হরি বুলারি আই 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 কৃষ্ণ হরি হরি নারায়ণ অগতির গতি আই আই বাঁচাও সৎক্ষমা। আই মোৰ বৰ ভোক লাগিছে, শীঘ্ৰে মোৰ ক্ষুধা নিবাৰণ কৰা আই। ওহ ভগৱান, কিয় ইমান দুখ যন্ত্ৰণা দিছা প্ৰভু? অবোধ পুত্ৰক কিবাদৰে বুজাওঁ মই। খাদ্যৰ নামত যে একোৱেই যায় তাক দিবলৈ। কিয় প্ৰভু কিয় কিয় ইমান দৰিদ্ৰতাৰ কৰাল দেশত পেলাই মৰিলা? কিয় প্ৰভু কিয়?
তেন্তে অপেক্ষা কৰ বাছা তোৰ পিতৃ গৈছে ভাৰ্গৱ ৰামৰ পাখে ধনে সম্পদেৰে টোপোলা বান্ধি আনিব নিশ্চয় দৰিদ্ৰতা দূৰ হ'ব আমাৰ তই আৰু ভোকত থাকিব নালাগে বাছা তোৰ যিমান ইচ্ছা যি ইচ্ছা তৃপ্তিৰে উদৰ পূৰাই খাব পাৰিবি তই মাথো ক্ষতিক ধৈৰ্য ধৰ বাছা নোৱাৰো আই নোৱাৰো আৰু মই অপেক্ষা কৰিব অনাহাৰে থাকি যায় যদি প্ৰাণ মোৰ কাক তুমি বাছা বুলি মাতিবা আই স্নেহ যত্ন কৰিবা কাক তোমাৰ কোলাত বহুৱাই বাছা নুবুলিবি এনেকুৱা বচন পুনৰবাৰ তইতো জীৱনৰ একমাত্ৰ সময় আমাৰ তইতো জীয়াই থকাৰ প্ৰাণ আমাৰ বাছা আই পিতৃ আহিব তই ধৈৰ্য ধৰ বাছা আই সঁচাই অন্তকণ্ঠ মোৰ গৈছে শুকাই কোৱাচোন আই আছে নেকি ক্ষুধা নিবাৰণৰ কিবা উপায় হে প্ৰভু কি কৰোঁ মই ক্ষুধাত কাতৰ আজি পুত্ৰৰ মুখ কিবা দৰে চাই আছো মই নিৰুপায় হৈ আছে অলপ পিঠাৰ কৰি ৰন্ধনশালত তাতে জল মিহলি কৰি দুগ্ধ বুলি আনি দিওঁ পুত্ৰক বাছা আই আছে অলপ দুগ্ধ ৰন্ধনশালত তই ক্ষতিক অপেক্ষা কৰ মই লৈ আহোঁ যোৱা আই বাছা এয়া লোৱা দুগ্ধ ইয়াকে পান কৰি নিবাৰণ কৰা ক্ষুধা আৰু তৃষ্ণা তোমাৰ দিয়া আই প্ৰবঞ্চনা কৰিলা মোক নহয় এয়া দুগ্ধ কদাপি মিছাতে পিঠাৰ গুৰিত পানী মিহলাই দুগ্ধ বুলি প্ৰবঞ্চনা কৰিলা মোক নাখাওঁ মই এয়া শ্ৰদ্ধা মা পিতা পিতা তুমি হেনো অন্ন যোগাৰ কৰিবৰ বাবে ধন আনিবলৈ গৈছিলা ভোকত মই বৰ ক্লান্ত হৈ পৰিছোঁ পিতা মোৰ বাবে কি আনিছা পিতা স্বামী চাও কিমান ধন আনিছে আপুনি ভাৰ্গৱ পৰশুৰামৰ পৰা হে ঈশ্বৰ ধন্য তোমাক তোমাৰ অপাৰ মহিমা প্ৰভু তোমাৰে কৃপাত আজিৰে পৰা আৰু আমি ভোকত থাকিব নালাগে আমি আৰু দৰিদ্ৰতাৰ কাল কটাব নালাগে বাছা স্বামী 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 আপুনি নিমাত কিয় স্বামী প্ৰিয়ে ভাৰ্গৱ পৰশুৰামৰ ওচৰ গৈ পোৱাত মোৰ বৰ পলম হ'ল প্ৰিয়ে সেই হেতু যি আশা বুকুত বান্ধি গৈছিলোঁ মই তাৰ ফলৱতী হোৱাৰ পৰা বঞ্চিত হলোঁ মই কৈ পোৱাৰ আগেই মণিপৰে সকলো ধন সম্পদ দান কৰি শেষেই কৰি পেলালে শেষেই কৰি পেলালে কৃপি বুজিছো ঐক্য দৰিদ্ৰ ৰেখা অংকন কৰিলে ঈশ্বৰে আমাৰ কপালত সদায় স্বামী সদায়
স্তব্ধ হোৱা কৃপি, স্তব্ধ হোৱা। নবলিবা এনেকুৱা বচন পুনৰবাৰ। সংসাৰৰ দায়িত্ব মই কৰিছো ধাৰণ। প্ৰয়োজন হলে নিজৰ সকলো দিম বিসৰ্জন। তথাপি তোমালোকৰ ভৰণ পোষণৰ চেষ্টা মোৰ ৰাখিম অব্যাহত। স্বামী, পুনৰ ছমাৰ মিছা সান্তনাৰে বৃথা চেষ্টা কিয় কৰিছে আপুনি? পুত্ৰৰ মুখলৈ চাওক এবাৰ, কিবা দৰে সোধাত হৈছে কাতৰ। কেতিয়া স্বামী, কেতিয়া বাস্তৱত পৰিণত হ'ব আপোনাৰ সান্তনা বাণী? কেতিয়া, যেতিয়া সন্মুখত আপোনাৰ পুত্ৰই অনাশাৰে থাকিব লাগিব প্ৰাণ, তেতিয়া স্তব্ধ হোৱা নবলিবা তেনেকুৱা বচন তুমি পুনৰবাৰ। হ'ব পাৰো দৰিদ্ৰ ব্ৰাহ্মণময়, হ'ব পাৰো ভিক্ষুক ব্ৰাহ্মণময়, কিন্তু বাল্য বন্ধু মোৰ ৰাজেশ্বৰ সেই পাঞ্চাল ৰাজ্যৰ। বিচাৰো যদিহে মই ক্ষুদ্ৰ সহায়, মুহূৰ্ততে মোক অৰ্ধ ৰাজ্য কৰিব প্ৰদান। পাঞ্চাল ৰাজ্যৰ ৰজা আপোনাৰ বাল্য বন্ধু স্বামী? হয় প্ৰিয়ে, বাল্যকালত গুৰু অগ্নিবেশৰ আশ্ৰমত লভিছিলো শিক্ষা দুয়ো পাঞ্চাল ৰাজকুমাৰ দ্ৰৌপদৰ সংগে। জন্মসূত্ৰে যদিও বা পাৰ্থক্য জাতিত, তথাপি দুৰ্ণ দ্ৰুপদ দুটি মাত্ৰ দেশৰ একেটি প্ৰাণ। নলে গলে পৰম মিত্ৰ আমি, নাই কোনো সন্দেহৰ অৱকাশ। মনত পৰিছে গুৰু গৃহে এদিন সখা দ্ৰুপদে কৰিছিল অংগীকাৰ। ৰজা হলে মোক তেওঁ অৰ্ধ ৰাজ্য কৰিব প্ৰদান। শুনিছো প্ৰিয়ে, দ্ৰুপদ বোলে এতিয়া ৰজা হল। মোৰ বাল্য বন্ধু এতিয়া ৰাজেশ্বৰ সেই পাঞ্চাল ৰাজ্যৰ। বৰ আনন্দ বতৰ স্বামী, আপুনি আপোনাৰ বাল্য বন্ধু পাঞ্চাল নৃপতিৰ ওচৰলৈ গৈ আমাৰ এই দূৰদৰ্শা বিষয়ে ক'লে তেওঁ নিশ্চয় আমাক সহায় কৰিব স্বামী। নিশ্চয় প্ৰিয়ে, অৱশ্যে ব্ৰাহ্মণ স্বৰূপে ৰাজ্যভাৰৰ কিঞ্চিতো মোৰ নাই প্ৰয়োজন। নেলাগে মোক অৰ্ধ ৰাজ্য পাঞ্চালৰ। মাত্ৰ বন্ধুত্বৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখি দ্ৰৌপদে মোক ক্ষুদ্ৰ সহায় কৰিলেই ৰক্ষা। বৰ আনন্দ বতৰ স্বামী, তেনেহলে নকৰি অযথা পলম আপুনি পাঞ্চাল ৰাজ্যলৈ যাত্ৰা কৰক আয়োজন। উচিত কথা কৈছা প্ৰিয়ে, উচিত কথা কৈছা। অকাৰণ বিলম্বৰ কৰি পৰিহাৰ এতেক্ষণে যাত্ৰা কৰোঁ মই পাঞ্চাল ৰাজ্যলৈ। আপোনাৰ লগত কিমান যে ভাল লাগিব লাভ কৰি ৰাজ আতিথ্য। সুকোমল পালেঙত বিশ্ৰাম কৰি লভিম অনাবিল সুস্বাদু ভোজনেৰে কৰিম মই ভোক নিবাৰণ। এইবাৰ নালাগে পুত্ৰ, প্ৰথমবাৰৰ বাবে যাম মই পাঞ্চাল ৰাজ্যলৈ সহায়ৰ জলুঙা পাতি। পাছত আমি তিনিও যাম তাৱৈ গৃহে। ভাল পিতা। প্ৰিয়ে স্বামী, অপৰাহ নকালিত আত্মপি আছে সময় হাতত।
সূৰ্যৰ অস্তাচালে গমনৰ পূৰ্বে অতিক্ৰম কৰিব পাৰিম মই বহু যোজন পথ। মোৰ অনুপস্থিতিত মাতৃক তুমি আমনি নকৰিবা। ভাল পিতা। প্ৰিয়ে, স্বামী, এইমাত্ৰ ক্লান্ত হৈ গৃহে প্ৰৱেশিছে আপুনি। প্ৰিয়ে, পুনশ্চবাৰ যাওক বুলি মুক্ত কণ্ঠৰে উচ্চাৰিবলৈ হৃদয়ত মোৰ নাই শক্তি। তথাপিতো কৰিছো কামনা। প্ৰিয়ে, আপোনাৰ যাত্ৰা যেন শুভ সফল হৈ উভতি আহে যেন আপুনি স্বামী। প্ৰিয়ে, তোমাৰ এই প্ৰেৰণাকে বুকুত সম্বল স্বৰূপে বান্ধি যাত্ৰা কৰোঁ মই পাঞ্চাল ৰাজ্যলৈ। স্বামী, মই আহিলোঁ প্ৰিয়ে, বাছা, মই আহিলোঁ। লাগিছৰে মহামাৰী ধীৰে ধীৰে চলি যায় স্থিৰ লাগি মন ধীৰে ধীৰে চলি